নমস্কাৰ বন্ধুসকল, বিজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি 2025 চনৰ 16 নৱেম্বৰৰ পৰা 22 নৱেম্বৰৰ ভিতৰৰ কন্যা ৰাশিৰ বাবে হোৱা ডাঙৰ পৰিৱৰ্তন, গুৰুত্বপূৰ্ণ সুযোগ আৰু কিছুমান প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰিম। বুধ ৰাশিৰ শাসিত কন্যা ৰাশিৰ বৈশিষ্ট্য হৈছে বুদ্ধি, কৌশল, বিশ্লেষণ, ক্ষমতা আৰু ব্যৱহাৰিক মন। কিন্তু এই সপ্তাহত কেৱল বুধ গ্ৰহেই নহয়, তুলা, বৃশ্চিক, ধনু ৰাশিৰ মাজেৰে চন্দ্ৰ যিহেতু প্ৰৱেশ আপোনাৰ আৱেগিক ভাৰসাম্য, কেৰিয়াৰৰ সিদ্ধান্ত, সম্পৰ্কৰ উত্থান পতন, আৰ্থিক পৰিস্থিতিত গভীৰ প্ৰভাৱ পেলাব। গতিকে এই বিস্ময়কৰ যাত্ৰা আৰম্ভ কৰোৱা হওক। আপুনি অলপ জিৰাই ল'ব, কাৰণ আজি কিছু আপোনাৰ বহুত আজি আলোচনা কৰা হ'ব, যিটো নেকি আপোনাৰ এই সপ্তাহত আপোনাৰ গুৰুত্ব হ'ব। প্ৰিয় দৰ্শক, কন্যা ৰাশিৰ বাবে এই সপ্তাহৰ সামগ্ৰিক প্ৰভাৱ যদি আমি চাওঁ, কন্যা ৰাশিৰ এই সপ্তাহত নিজকে বুজি পোৱা আৰু নিজকে উন্নত দিশ দিয়াৰ কথা। আপুনি একাধিক আৱেগ অনুভৱ কৰিব, কেতিয়াবা উত্তেজনা, কেতিয়াবা উদ্বেগ, কেতিয়াবা হঠাতে আত্মবিশ্বাসৰ ঢৌ আৰু কেতিয়াবা সামান্য বিৰক্তি। সপ্তাহৰ আৰম্ভণিতে যেতিয়া চন্দ্ৰ তুলা ৰাশিত থাকিব, তেতিয়া আপুনি মানসিক ভাৰসাম্য আৰু কথা বতৰাত কোমলতাৰ প্ৰতি আকৰ্ষিত হ'ব। সপ্তাহৰ মাজভাগত চন্দ্ৰই বৃশ্চিক ৰাশিলৈ যোৱাৰ লগে লগে আপোনাৰ আৱেগ গভীৰ হৈ পৰিব আৰু আপুনি প্ৰতিটো সৰু সৰু কথাকে হৃদয়ত ল'বলৈ আৰম্ভ কৰিব। আৰু সপ্তাহৰ শেষত যেতিয়া চন্দ্ৰ ধনু ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া আপোনাৰ মনটো মুকলি আৰু পোহৰ অনুভৱ কৰিব। নতুন ধাৰণা, নতুন পৰিকল্পনাৰ উন্মেষ ঘটিব। এই সপ্তাহে আপোনাক এক সতেজ দৃষ্টিভংগী দিব, যাৰ প্ৰভাৱ চাৰিওটা ক্ষেত্ৰতে স্পষ্টভাৱে দেখা যাব: আপোনাৰ প্ৰেম জীৱন, কেৰিয়াৰ, বিত্ত আৰু স্বাস্থ্য। কন্যা ৰাশিৰ আমি প্ৰেম জীৱন যদি চাওঁ, 16 পৰা 22 নৱেম্বৰ, এতিয়া আপোনাৰ প্ৰেমৰ জীৱনৰ কথা কওঁ। সপ্তাহৰ আৰম্ভণি যিহেতু 16 নৱেম্বৰৰ পৰা 17 নৱেম্বৰ, আপোনাৰ সৰু সৰু বাধা কিন্তু শক্তিশালী অনুভৱ। সপ্তাহৰ আৰম্ভণিতে কিছুমান সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ সংগীয়ে আপোনাক বুজি নাপায় বা আপুনিও খোজ মিলাবলৈ অক্ষম। কিন্তু চিন্তা নকৰিব, এই বাধাবোৰ সাময়িক আৰু অতি সোনকালে পাৰ হৈ যাব। আপোনাৰ অনুভৱবোৰ গভীৰ হ'ব আৰু আপুনি আপোনাৰ সম্পৰ্কক শক্তিশালী কৰিবলৈ চেষ্টা কৰিব। যদি আপোনাৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি চলি আছে, তেন্তে পিতৃ মাতৃৰ সন্মতি সাপেক্ষে বিবাহ বা এংগেজমেণ্টৰ দিশ এটাও ডাঙৰ পদক্ষেপ লোৱা হ'ব পাৰে। সপ্তাহৰ মাজভাগ আমি যদি চাওঁ, 18 পৰা 20 নৱেম্বৰ, পৰিৱৰ্তনৰ সময়। চন্দ্ৰই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে সম্পৰ্ক গভীৰ হ'ব, নতুন নতুন বস্তুৰ উন্মেষ ঘটিব, আপোনাৰ আৱেগবোৰ অধিক সংবেদনশীল হৈ পৰিব। এই সময় অভিজ্ঞতা, বুজাবুজি আৰু সম্পৰ্ক উন্নত কৰাৰ সময়। কিন্তু সাৱধান, আপোনাৰ অহংকাৰী বা অতি বিশ্লেষণাত্মক আচৰণে আপোনাৰ প্ৰেমৰ সম্পৰ্কক টেঙা কৰি তুলিব পাৰে। কন্যা ৰাশি প্ৰায়ে নিখুঁতবাদী, কিন্তু এইবাৰ নিখুঁতাতকৈ স্বতঃস্ফূৰ্তভাৱে আৰু প্ৰেম বেছি গুৰুত্বপূৰ্ণ। আপোনাৰ যিহেতু 21 পৰা 22 নৱেম্বৰ আমি যদি চাওঁ, সম্পৰ্ক শক্তিশালী হয়, ইতিবাচক সিদ্ধান্ত। সপ্তাহৰ শেষত পৰিস্থিতি সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত থাকিব। আপুনি কৰিব পাৰে কিছু আপোনাৰ সম্পৰ্কক শক্তিশালী কৰাৰ পৰিকল্পনা কৰক। ভৱিষ্যতৰ পৰিকল্পনা, আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক কথা বতৰা পাতিব। অবিবাহিত মহিলাসকলে হয়তো এটা আচৰিত প্ৰস্তাৱ লাভ কৰিব, হয়তো ছ'চিয়েল মিডিয়াৰ জৰিয়তে নহয়, কোনো চিনাকিৰ জৰিয়তে। বিবাহিত জাতক জাতিকাসকলে মন কৰক, যদি কৰ্মস্থলীত কোনোবাই আপোনাৰ প্ৰতি আকৰ্ষণ দেখুৱাইছে, তেন্তে এই সপ্তাহত আঁতৰি থাকক, কাৰণ অফিচৰ ৰোমাঞ্চে আপোনাৰ বিবাহিত জীৱনত উত্তেজনা আনিব পাৰে। কন্যা ৰাশিৰ কেৰিয়াৰ যদি আমি চাওঁ, 16 পৰা 22 নৱেম্বৰ, এতিয়া আহকচোন আপোনাৰ কেৰিয়াৰলৈ আগবাঢ়ো, যিটো এই সপ্তাহত আপোনাৰ বাবে অতি সক্ৰিয় আৰু সুযোগেৰে ভৰা হ'ব। বহিৰাজ্যৰ সৈতে জড়িত এক ডাঙৰ সুযোগ কিছুমান নিয়োজিত যিহেতু জাতক জাতিকাৰ বাবে বিদেশত সাক্ষাৎকাৰ লোৱাৰ সম্ভাৱনা আছে। এটা ৱৰ্ক ভিছা বা কোম্পানী এটাৰ পৰা অনুমোদন। যিসকলে বহুদিনৰ পৰা বিদেশত বসতি বা বাস কৰিছিল, স্থাপন কৰাৰ সপোন দেখিছিল, এই সপ্তাহে সেই সপোনক আৰু এখোজ আগুৱাই নিব পাৰে। ব্যৱসায় আৰু পেছাদাৰী যদি চাওঁ, এক অতি সক্ৰিয় সপ্তাহ আৰু ব্যৱসায়িক বিকাশক শিল্পী, কাৰিকৰী, শিক্ষক, উকিল, অভিযন্তা বা সংবাদ মাধ্যমত থকা সকলৰ মাজত অতি ব্যস্ততা থাকিব। কামৰ পৰিমাণ বাঢ়িব, কিন্তু তেওঁলোকৰ সুনাম আৰু
সন্মানো বাঢ়িব। নতুন চাকৰি যদি আপুনি চাকৰি সলনি কৰিব বিচাৰিছে, এই সপ্তাহত নতুন চাকৰিত যোগদান কৰাৰ এক সুন্দৰ সময়। নতুন ঠাইখনত আপুনি ইতিবাচক পৰিৱেশ বিচাৰি পাব আৰু নতুন মানুহবোৰেও সহায় কৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে ভাগ্যৰ সময়। বহু ছাত্ৰ ছাত্ৰীয়ে ভাল খবৰ লাভ কৰিব পাৰে, যেনে ধৰি লওক পৰীক্ষাত ভাল নম্বৰ, প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা বা সাক্ষাৎকাৰত ক্লিয়াৰেন্স। ব্যৱসায়ী লোকৰ বাবে লাভ যদি আমি চাওঁ, প্ৰাচীন সামগ্ৰী, কাপোৰ, ঔষধ, অটোমোবাইল, কাঠ, ইলেক্ট্ৰনিক্স বা আচবাবৰ ব্যৱসায় কৰা ব্যৱসায়ীসকলৰ আয় যথেষ্ট বৃদ্ধি পাব। ক্লায়েণ্টৰ সংখ্যা বৃদ্ধি পাব আৰু নিয়মীয়া গ্ৰাহকেও শক্তিশালী সম্পৰ্ক গঢ়ি তুলিব। কন্যা ৰাশিৰ আৰ্থিক জীৱন আমি যদি চাওঁ, 16 পৰা 22 নৱেম্বৰ, এতিয়া আপোনাৰ পকেট টকা লাভ বিনিয়োগৰ কথা কওঁ। টকা আগমন স্পষ্টকৈ দেখা যাব। এই সপ্তাহত বাকী থকা ধনৰ ৰচিদ, ঋণ পৰিশোধ কৰা বা চৰকাৰী কামৰ পৰা লাভৱান হয়। আপুনি ইতিবাচক ফলাফলৰ অভিজ্ঞতা লাভ কৰিব পাৰে। ধনৰ প্ৰৱাহে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু অধিক জ্ঞাত সিদ্ধান্ত ল'ব পাৰিব। আত্মীয়ৰ লগত আৰ্থিক সমস্যাৰ সমাধান। কোনো আত্মীয় বা ভাই ভনীৰ লগত আপুনি সন্মুখীন হোৱা যিকোনো আৰ্থিক অসুবিধাৰ এই সপ্তাহত সমাধান হ'ব পাৰে। বৃহৎ বিনিয়োগৰ বাবে এটা ভাল সপ্তাহ। আপুনি সম্পত্তি, ষ্টক মাৰ্কেট, সোণ বা নতুন ব্যৱসায়ী মডেলত বিনিয়োগ কৰাৰ কথা চিন্তা কৰিব পাৰে। সময় অনুকূল, মাত্ৰ খৰখেদা নকৰিব। অনলাইন লটাৰী আমি যদি চাওঁ, যদি আপুনি কোনো অনলাইন লটাৰী বা সৰু খেলত অংশগ্ৰহণ কৰিব বিচাৰে, এই সপ্তাহত ভাগ্য আপোনাৰ পক্ষত থাকিব। মহিলাৰ বাবে বিশেষ উপকাৰ। মহিলা স্থানীয় লোকে যদি চাওঁ, কাৰ্যালয়ৰ কোনো অনুষ্ঠানত সন্মানিত হওক, এটা আচৰিত উপহাৰ লাভ কৰক বা সম্পত্তিৰ সৰু টুকুৰা এটা ক্ৰয় কৰক। কৰ সম্পৰ্কীয় সমস্যাৰ সমাধান আমি চাওঁ, যদি যিসকল কৰক লৈ চিন্তিত আছিল, এই সপ্তাহত আপুনি এটা সমাধান বা সকাহৰ পথত বিচাৰি পাব। কন্যা ৰাশিৰ আমি স্বাস্থ্যৰ দিশ যদি চাওঁ, 16 পৰা 22 নৱেম্বৰ, এতিয়া আপোনাৰ স্বাস্থ্যৰ কথালৈ আগবাঢ়ো। সৰু সৰু সমস্যাবোৰ আপুনি টিকি থাকিব। পেটৰ বিষ, ভাইৰাছৰ জ্বৰ, মাইগ্ৰেইন, ভাগৰ, এইবোৰ হয়তো অলপ আমনি কৰিব পাৰে, কিন্তু চিন্তা কৰিবলৈ একো নাই। পৰ্যাপ্ত পৰিমাণে টোপনি অহাটো নিশ্চিত কৰক আৰু পানীৰ পৰিমাণ বৃদ্ধি কৰক। যদি অস্ত্ৰোপচাৰ কৰা হয়, তেন্তে সপ্তাহৰ দ্বিতীয়াৰ্ধটোৱেই উত্তম। যদি আপোনাৰ কোনো পুৰণি অস্ত্ৰোপচাৰ বাকী আছে, সপ্তাহৰ মাজভাগ আৰু শেষৰ অংশ ইয়াৰ বাবে ভাল। আপোনাৰ খাদ্য অভ্যাসৰ প্ৰতি মনোযোগ, যিহেতু চালাড, সেউজীয়া পাতৰ শাক পাচলি আৰু সুষম খাদ্য গ্ৰহণ কৰক। এই সপ্তাহত ফাষ্টফুড আৰু ভজা খাদ্যৰ আপোনাৰ শৰীৰত ক্ষতি কৰিব পাৰে। ঘৰত তিতা মজিয়াৰ পৰা সাৱধান হওক। তিতা মজিয়াই পিছলি যোৱাটো সম্ভৱ কৰি তুলিব পাৰে, গতিকে সাৱধান হওক, বিশেষকৈ ৰাতিপুৱা। গধুৰ বস্তু তুলি লোৱাৰ পৰা বিৰত থাকক। সপ্তাহৰ আৰম্ভণিতে কঁকালৰ বিষ আৰু পেশীৰ টান হোৱাটো সম্ভৱ। গধুৰ বস্তু তুলি লোৱাৰ পৰা বিৰত থাকক। কিছুমান মানুহৰ শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভুগিব পাৰে। এলাৰ্জি বা মৃদু শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ সম্ভাৱনাও আছে, গতিকে ভিৰ কৰা ঠাইৰ পৰা আঁতৰি থাকক। এই সপ্তাহত কন্যা ৰাশিৰ বাবে গুৰুত্বপূৰ্ণ কিছুমান টিপছ আমি দিব বিচাৰোঁ, যেনে ধৰি লওক বুধবাৰে ভগৱান গণেশক পূজা কৰক। দুখীয়া ছাত্ৰ এজনক আপুনি কলম বা বহি দান কৰক। আপোনাৰ কৰ্মক্ষেত্ৰত পৰিষ্কাৰ কৰি ৰাখক, আপোনাৰ ভাগ্য উন্নতি হ'ব। সম্পৰ্কত কঠোৰ শব্দৰ পৰা বিৰত থাকিব লাগে। সদায় লগত সেউজীয়া কালাৰৰ আপুনি ৰুমাল এখন আপুনি লগত লৈ ফুৰিব। শুকুৰবাৰে বগা বস্তু দান কৰিব আৰু প্ৰতিদিনে ৰাতিপুৱা আপুনি 5 মিনিটমান মনে মনে বহি দীঘলকৈ উশাহ লওক, মনটো শান্ত হ'ব। আৰু যেতিয়া আমি চাওঁ, যদি আপুনি প্ৰেমৰ যদি আমি কথা কওঁ, সামান্য প্ৰেমৰ কাৰণে আপুনি সামান্য টেঙা আৰম্ভণি, মিঠা অন্ত এটা ডাঙৰ সিদ্ধান্ত হ'ব। কেৰিয়াৰ আমি যদি চাওঁ, বিদেশৰ পৰা সুযোগ, নতুন চাকৰি, ব্যৱসায় বৃদ্ধি। বিত্তত আমি যিহেতু দেখিলোঁ, টকা আহিব, বিনিয়োগ হ'ব, খৰচ নিয়ন্ত্ৰিত হ'ব। স্বাস্থ্য যদি চালোঁ আমি, সৰু সৰু সমস্যা, কিন্তু গুৰুতৰ একো নাই। প্ৰিয় দৰ্শক, 16 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ এই সপ্তাহটো আপোনাৰ বাবে সুযোগ, উন্নতি আৰু ইতিবাচক পৰিৱৰ্তনৰে ভৰি আছে। আপোনাৰ সম্পৰ্কত ধৈৰ্য ধৰিব আৰু আপোনাৰ কেৰিয়াৰত আপোনাৰ সম্পূৰ্ণ শক্তি ৰাখক। ভাগ্য আপোনাৰ পক্ষত আছে। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।